এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত। আজি আছে আসাম পুলিচৰ এবি ইউবিৰ বাবে বহুতে গুৰুত্বপূৰ্ণ পাৰ্ট, যেটো পাৰ্ট নাম্বাৰ 16 হয়। ইতিমধ্যে আমি 15টা পাৰ্ট কমপ্লিট কৰিলো। যদিহে চোৱা নাই ডেসক্ৰিপচনত নহলে চেনেলত ভিজিট কৰি প্লেলিষ্ট দি আছে, তাতে ক্লিক কৰি সকলোবোৰ পাৰ্ট চাব পাৰিব। সো আজিৰ ভিডিঅ'ৰ ফাৰ্স্ট কুৱেশ্যনটো আছে, which place is known as the heart of the Assamese neo-Vaishnavet culture? কোন ঠাইখন অসমীয়া নৱ-বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড হিচাপে পৰিচিত? ইয়াতে অপচন 4টা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি, মাজুলী। ইয়াৰ পিছত আমাক সুধিছে 2 নম্বৰ প্ৰশ্নটো, according to the 2017 elephant census, total number of elephants in Assam is 2017 চনৰ হাতীৰ লোকপিয়ল অনুসৰি অসমত মুঠ হাতীৰ সংখ্যা হ'ল। ইয়াত অপচন 4টা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব 5719টা হাতী আছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, which one was the capital of the Kasari kingdom? এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হৈছে। পাৰিলে সকলোৱে কমেন্ট কৰি জনাব কোনটো হ'ব ইয়াৰ কাৰেক্ট অপচন। ইয়াতে গোলাঘাট দি আছে, ৰংপুৰ দি আছে, মলসপুৰ আৰু ডিমাপুৰ দি আছে। কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি জনাব। সো ইয়াৰ পিছৰ প্ৰশ্নটো আছে, in which year মল্লদেৱ নৰনাৰায়ণ acquired the title নাৰায়ণ? কোন বছৰত মল্লদেৱে নৰনাৰায়ণে নাৰায়ণ উপাধি লাভ কৰিছিল? ইয়াতে অপচন 4টা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি হ'ব 1540 চনত। সো ইয়াৰ পিছৰ প্ৰশ্নটো আছে, অসমৰ কোনখন জিলাই শ্ৰেষ্ঠ জিলা জল সংৰক্ষণ আৰু ব্যৱস্থাপনা বিভাগৰ ৰাষ্ট্ৰীয় জল বঁটা 2019 লাভ কৰিছে? এটা অপচন 4টা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচন যিটো সেইটো অপচন সি, গোৱালপাৰা জিলা। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো, দা সৈনিক স্কুল গোৱালপাৰা আসাম was founded in the year? সৈনিক বিদ্যালয় গোৱালপাৰা অসমৰ কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াতে অপচন 4টা দি আছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি 1966 চন। আৰু কিমান তাৰিখে হৈছিলে? 12 নৱেম্বৰ তাৰিখে। সো ইয়াৰ পিছৰ প্ৰশ্নটো আছে, by population Assam is the largest state of India? জনসংখ্যাৰ হিচাপত অসম ভাৰতৰ 10তম সৰ্ববৃহৎ ৰাজ্য। ইয়াতে 4টা অপচন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি হ'ব 15তম সৰ্ববৃহৎ ৰাজ্য জনসংখ্যা হিচাপত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াতে অপচন 4টা দি আছে। শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু কাৰ্বি আংলং দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন ডি হ'ব কাৰ্বি আংলং জিলাত নাম্বৰ বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। সো ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো, ম্লেচ্ছা ডাইনেষ্টি ৱাজ established by? ম্লেচ্ছ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে অপচন 4টা দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন সি, শালস্তম্ভ। শালস্তম্ভই ম্লেচ্ছ বংশ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, in which year the treaty of মাজুলী was signed between কোচ কিং নৰনাৰায়ণ and the আহোম কিং চুকাম্ফা? কোন বছৰত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হয়? ইয়াতে 4টা অপচন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি 1563 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, শ্ৰীমন্ত শংকৰদেৱ ডাইড ইন দ্য ইয়াৰ? শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয় ডেছ চনত? শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত মৃত্যু হৈছিল? ইয়াতে 4টা অপচন দি আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি হ'ব 1568 চনত শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয়। ইয়াৰ পিছত সুধিছে 12 নম্বৰ প্ৰশ্নটো, who had designed the pike system in Ahom kingdom? আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? ইয়াত অপচন 4টা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ হ'ব মোমাই তামুলী বৰবৰুৱা।
ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু হেড লিড দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ চৰাইঘাট মোগল সেনাবাহিনী শৰাইঘাটৰ যুদ্ধত কোনে নেতৃত্ব দিছিল চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি ৰামসিংহ প্ৰথম ইয়াৰ পিছৰ প্ৰশ্নটো আছে দ্য বেটেল অফ ইটাখুলি ৱাজ ফৰ্ড ইন দ্য ইয়াৰ ইটাখুলিৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ইয়াতে চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 1682 চনত ইয়াৰ পিছত সুধিছে আমাক 15 নম্বৰ প্ৰশ্নটো ইন হুইচ ইয়াৰ সত্ৰিয়া ইজ ৰিকগনাইজড এজ ক্লাছিকেল ডান্স বাই সংগীত নাটক একাডেমী অফ ইণ্ডিয়া কোন বছৰত ভাৰতৰ সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়ে এতিয়াও চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন এতিয়া অপশ্যন চাৰিটা দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন ফকিৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফকিৰুদ্দিন আলী আহমেদ ভাৰতৰ 10তম ৰাষ্ট্ৰপতি আছিল ইয়াতে অপশ্যন কেইটা দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব কাৰেক্ট 5th ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া প্ৰথম অসমীয়া ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো আছে In which year Bharat Ratna Award was given to Gopinath Bordoloi posthumously? কোন বছৰত মৰণোত্তৰভাৱে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয় ইয়াতে অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 1999 চনত নেক্সট কুৱেশ্যন Who was the first election commissioner of India from Assam? অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? ইয়াতেও চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব হৰিশংকৰ ব্ৰহ্ম নেক্সট কুৱেশ্যন Who was the first Assamese governor of an Indian state? ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ভাৰতীয় ৰাজ্যৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব বিষ্ণুৰাম মেধি নেক্সট কুৱেশ্যন Who was the first Assamese actress to win national award under the best actress category শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া অভিনেত্ৰী কোন আছিল এতিয়া অপশ্যন চাৰিটা দি আছে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি মলয়া গোস্বামী নেক্সট কুৱেশ্যনটো আছে Who is the founder of the Assamese daily English newspaper the Assam Tribune অসমীয়া দৈনিক ইংৰাজী কাকত the Assam Tribune প্ৰতিষ্ঠাপক কোন দি থকা অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৰাধা গোবিন্দ বৰুৱা নেক্সট কুৱেশ্যন Who is also known as the Lion Man of আসাম কাক অসমৰ সিংহ পুৰুষ বা সিংহ মানুহ বুলি জনা যায় এই দি থকা অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱাক জনা যায় নেক্সট কুৱেশ্যন আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন হয়তো মলয়া গোস্বামী won the National Film Award for the Best Actress in which Assamese film মলয়া গোস্বামীয়ে কোনখন অসমীয়া ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ইয়াতে অপশ্যন চাৰিটা দি আছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ফিৰিংগতি আজিলৈকে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংকছ ফৰ ৱাচিং